ওয়েলকাম টু অনলাইন স্টাডি। আজি আমি শিকিম দশমমান শ্ৰেণীৰ অৰ্থনৈতিক উন্নয়ন, দশমমান শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থবিজ্ঞান তৃতীয় খণ্ডৰ দ্বিতীয় চেপ্টাৰ অৰ্থনৈতিক উন্নয়ন। অলৰেডি আমি প্ৰথম যিটো অধ্যায় আছিল মুদ্ৰা আৰু বেংক ব্যৱস্থা সেইটো আমি সমাপ্ত কৰিছোঁ। আজি আমি শিকিম অৰ্থনৈতিক উন্নয়ন আৰু আজিৰ ক্লাছটো গুৰুত্বপূৰ্ণ হ'ব এইকাৰণে কাৰণ আজি মই সকলো ছাত্ৰ ছাত্ৰীলৈ প্ৰশ্ন মই লিখি দিম। গতিকে গোটেই ভিডিঅ'টো চাবলৈ সকলো ছাত্ৰ ছাত্ৰীলৈ অনুৰোধ জনোৱা হ'ল। এতিয়া অৰ্থনৈতিক উন্নয়ন আমি উন্নয়ন জনাৰ আগতে অৰ্থনীতিটো আমি আগতে পাই আহিছোঁ। অৰ্থনীতিৰ উন্নয়ন কেনেকুৱাকৈ হয় সেই উন্নয়নটো জনাৰ আগতে আমি জানিব লাগিব অৰ্থনৈতিক বিকাশৰ বিষয়ে। অৰ্থনৈতিক বিকাশ এতিয়া অৰ্থনৈতিক বিকাশ কি? অৰ্থনৈতিক বিকাশ মানে কি? আমি অলৰেডি ক্লাছ 9মান শ্ৰেণীত আমি পাই আহিছোঁ কি যে জাতীয় আয়। আমি কি পাই আহিছোঁ? জাতীয় আয় যাক নেশ্যনেল ইনকাম বুলি কোৱা হয়। জাতীয় আয় কি? আমি 9মান শ্ৰেণীত অলৰেডি পাই আহিছোঁ জাতীয় আয় কি? যে দেশ এখনৰ ভিতৰত উৎপাদিত হোৱা সকলো সামগ্ৰীৰ মুদ্ৰাগত মূল্যক কি বুলি কোৱা হয়? জাতীয় আয় বুলি কোৱা হয়। অৰ্থাৎ দেশ এখনৰ বিত্তীয় বৰ্ষ, এতিয়া বিত্তীয় বৰ্ষ কি? বিত্তীয় বৰ্ষ হ'ল 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী 31 মাৰ্চলৈ 1 এপ্ৰিলৰ পৰা, তাৰমানে 1 এপ্ৰিল মানে কি? আজি এতিয়া ধৰি লৈছোঁ 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2021 চনৰ 1 এপ্ৰিললৈ যিটো বছৰ হ'ব এই বৰ্ষটো আমি কেনেকৈ ধৰিম যে 2020 আৰু 2000 এইটো কি 2020 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 2021 চনৰ 31 মাৰ্চলৈ কি হ'ব? সমাপ্ত হ'ব। সেইটো কোৱা হয় অৰ্থনৈতিক বৰ্ষ অৰ্থাৎ বিত্তীয় বৰ্ষ। এতিয়া জাতীয় আয় কি? যে দেশ এখনৰ এটা বিত্তীয় বৰ্ষত দেশ এখনৰ ভিতৰত উৎপাদিত, তাৰমানে দেশ এখনৰ ভিতৰত যিমানখিনি উৎপাদন হ'ব উৎপাদিত সকলোবোৰ সামগ্ৰীৰ মুদ্ৰাগত মূল্যক কি বুলি কোৱা হয়? জাতীয় আয় বুলি কোৱা হয়। সকলো সামগ্ৰীৰ যিমানবোৰ সামগ্ৰী ধান উৎপাদন হৈছে, ঘেঁহু উৎপাদন হৈছে বা কাৰ উৎপাদন হৈছে, মোবাইল উৎপাদন হৈছে বা বিভিন্ন নিচাজাতীয় বস্তু উৎপাদন হৈছে, এই সকলোবোৰ উৎপাদিত সামগ্ৰী যেতিয়া আমি মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰিম সেইটোৱে হ'ব আমাৰ কি? জাতীয় আয়। এইখিনি আছিল কি? জাতীয় আয়। গতিকে অৰ্থনৈতিক বিকাশটো আমি আগতে আলোচনা কৰি আছো যে অৰ্থনৈতিক বিকাশ হ'বলৈ হ'লে কি হ'ব লাগিব? জাতীয় আয় বৃদ্ধি হ'ব লাগিব। আৰু জাতীয় আয় যদি বৃদ্ধি হয় তেনেহ'লে আমাৰ কি হ'ব? জনমূৰি আয় যাক কি পাৰ কেপিটা ইনকাম বুলি কোৱা হয়। জনমূৰি আয় কি? জনমূৰি আয় হ'ল কি? জাতীয় আয়ক যদি আমি মুঠ জনসংখ্যাৰে যদি হৰণ কৰোঁ তেনেহ'লে আমি যিটো আয় পাওঁ তাক কি বুলি কোৱা হয়? জনমূৰি আয় বুলি কোৱা হয়। জাতীয় আয় উৎপাদন যিমানখিনি হৈছে, চাপোজ ধৰি লৈছোঁ 500 কৰোৰ জাতীয় আয় উৎপাদন হৈছে আৰু গোটেই ভাৰতবৰ্ষৰ জনসংখ্যা 121 কৰোৰ, ধৰি লৈছোঁ জনসংখ্যা 121 কৰোৰ আৰু মুঠ জাতীয় আয় কিমান? 500 কৰোৰ। তাৰমানে সকলো উৎপাদিত সামগ্ৰীৰ মুদ্ৰাগত মূল্য 500 টকা হৈছে। ইকুৱেল টু আমি যিটো পাম সেইটো হ'ব পাৰ কেপিটা ইনকাম। অলৰেডি 9মান শ্ৰেণীত এইখিনি কথা আলোচনা কৰা হৈছে যে জাতীয় আয় তাৰপিছত কি? জনমূৰি আয়। জনমূৰি আয়টো কি? মুঠ জাতীয় আয়ক যদি আমি জনসংখ্যাৰে হৰণ কৰি যিটো আয় পাওঁ সেইটো হ'ব আমাৰ কি? পাৰ কেপিটা ইনকাম বা জনমূৰি আয়। গতিকে অৰ্থনৈতিক বিকাশ হ'বলৈ হ'লে কি? জনমূৰি আয় বৃদ্ধি হ'ব লাগিব। অৰ্থনৈতিক বিকাশ হ'বলৈ কি? জনমূৰি আয় বৃদ্ধি হ'ব লাগিব। যিবোৰ উন্নত কাউন্ট্ৰি আছে, যিবোৰ উন্নত দেশ আছে যেনেকুৱা জাপান, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, UK, এই যিমানবোৰ উন্নত ৰাষ্ট্ৰ আছে সকলোবোৰ ৰাষ্ট্ৰৰ কি? জনমূৰি আয় বৃদ্ধিৰ কাৰণে আমি কি? সেই ৰাষ্ট্ৰবোৰক আমি কি? উন্নত ৰাষ্ট্ৰ বুলি কওঁ। আনহাতে বাংলাদেশ, আফ্ৰিকান কিছুমান দেশ আছে সেই দেশবোৰৰ কি? জনমূৰি আয় একেবাৰে কম কাৰণে সেইবিলাক কি বুলি কোৱা হয়? আণ্ডাৰ ডেভেলপ কাউন্ট্ৰি, অৰ্থাৎ কি? উন্নয়নশীল ৰাষ্ট্ৰ বুলি কোৱা নহয় বা উন্নত ৰাষ্ট্ৰ বুলি কোৱা নহয়। সেইবোৰ ৰাষ্ট্ৰ কি? দুখীয়া ৰাষ্ট্ৰ বুলি কোৱা হয়, দুখীয়া দেশ বুলি কোৱা হয়, উন্নত ৰাষ্ট্ৰ নহয়। গতিকে ৰাষ্ট্ৰ এখন উন্নত হ'বলৈ কি? জনমূৰি আয়টো বৃদ্ধি হ'ব লাগিব। ঠিক তেনেকুৱাকৈ ভাৰতবৰ্ষৰ জনমূৰি আয় যিটো সেইটো দিনে দিনে কি হৈ আছে? বৃদ্ধি হৈ আছে। বৃদ্ধি হৈ থকাৰ কাৰণে ভাৰতবৰ্ষক কি? উন্নয়নশীল ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষক কি? উন্নয়নশীল ৰাষ্ট্ৰ বুলি কোৱা হয়। যদিও আমাৰ 2020 চনৰ যিটো GDP যিটো কমি আহি -24 ডিগ্ৰী, গতিকে আমাৰ জনমূৰি আয়ৰ ওপৰত কি? ডাঙৰ এটা প্ৰভাৱ পৰিছে। গতিকে এইখিনি হ'ব আমাৰ কি? অৰ্থনৈতিক বিকাশ। গতিকে এটা কথা মনত ৰাখিলে হ'ল ছাত্ৰ ছাত্ৰীসকল, অৰ্থনৈতিক বিকাশ হ'বলৈ হ'লে কি? জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হ'ব লাগিব।
কিন্তু অৰ্থনৈতিক বিকাশ হলে যে আমি অৰ্থনৈতিক উন্নয়ন বুলি কম সেইটো নহয়। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নটো কি বহল অৰ্থত মানে কি দুটা পৃথক পৃথক বস্তু। তাৰ মানে অৰ্থনৈতিক বিকাশটো হ'বলৈ হলে কি আমি এই দুটা বৃদ্ধি হলে হ'ব, কিন্তু অৰ্থনৈতিক উন্নয়ন যেতিয়া হ'ব ইয়াতকৈ আৰু কিছুমান বেছি হ'ব লাগিব। এতিয়া আমি আলোচনা কৰিম অৰ্থনৈতিক উন্নয়নৰ বিষয়ে। অৰ্থনৈতিক উন্নয়ননো কি এতিয়া আমি আলোচনা কৰিম অৰ্থনৈতিক উন্নয়নৰ বিষয়ে। এতিয়া অৰ্থনৈতিক বিকাশ হলে কি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰি। যেতিয়া বৰ্ধিত জনমূৰি আয়, সাপোজ অৰ্থনৈতিক বিকাশ হ'বলৈ হলে কি হয়, বিকাশ হ'বলৈ হলে কি জনমূৰি আয় পাৰ কেপিটা ইনকামটো কি হ'ব লাগিব বাঢ়িব লাগিব, বৃদ্ধি হ'ব লাগিব, বা নেশ্যনেল ইনকাম কি হ'ব লাগিব বৃদ্ধি হলে আমি কি বিকাশ বুলি কম। বিকাশ হ'বলৈ কি হলে কি এইখিনি। এতিয়া সাপোজ ধৰি লৈছো আমাৰ জনমূৰি আয় বৃদ্ধি হল, জনমূৰি আয় বৃদ্ধি হল মানে কি যিমানখিনি জনমূৰি সাপোজ এজন ব্যক্তিৰ জনমূৰি আয় আছিল 50,000 টকা, এতিয়া জনমূৰি আয় বৃদ্ধি হৈ সাপোজ এজন মানুহৰ প্ৰতিজন মানুহৰ জনমূৰি আয়টো কিমান হল সাপোজ 60,000 টকা। গতি এই জনমূৰি আয় যিখিনি বৃদ্ধি হল, আমি জানো আমাৰ দেশত ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল ৰাষ্ট্ৰত আমি এইটো জানো নেকি যে সকলো মানুহৰ কি ফেমিলি ইনকাম 60,000 টকা, প্ৰতিজন মানুহৰ হাতত কি 60,000 টকাকে আছে নেকি বা 50,000 টকাকে আছে নেকি? সকলো মানুহৰ টকা পইচা বা মুদ্ৰা বা সম্পত্তি কি সমান নেকি? সমান কেতিয়াও নহয়। যদিও পাৰ কেপিটা ইনকাম বৃদ্ধি হয়, এই পাৰ কেপিটা ইনকাম বৃদ্ধি হলে জনমূৰি আয়টো বৃদ্ধি হলে সেইটো কি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত যেনেকুৱা ধনী মানুহ, মধ্যবৰ্তী মানুহ আৰু দুখীয়া মানুহ, এই তিনি শ্ৰেণীৰ মানুহৰ ভিতৰত কি হ'ব লাগিব সমানভাৱে যদি বিতৰণ হয় তেতিয়াহ'লে আমি উন্নয়ন বুলি ক'ব পাৰোঁ। কিন্তু অৰ্থনৈতিক বিকাশ হলে কি এই তিনিটা শ্ৰেণীৰ মানুহৰ মাজত কি সেই বিকাশখিনি সেই জনমূৰি আয় যিখিনি বৃদ্ধি হৈছে বৰ্ধিত জনমূৰি আয়খিনি কি সমানভাৱে বিতৰণ নহয়। সেইকাৰণে আমি কি কওঁ যে জনমূৰি আয় যদিও বৃদ্ধি হয় আমি কি অৰ্থনৈতিক উন্নয়ন বুলি ক'ব নোৱাৰোঁ। অৰ্থনৈতিক উন্নয়ন হ'বলৈ হলে কি হ'ব লাগিব যে অৰ্থনৈতিকভাৱে উন্নয়ন হ'বলৈ হলে দেশখনৰ প্ৰতিজন জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মানদণ্ড, আৰ্থসামাজিক ৰাজনৈতিক পৰিৱেশ আদি কি হ'ব লাগিব উন্নত হ'ব লাগিব। আগত যিটো আছিল তাতকৈ উন্নত হ'ব লাগিব, তেতিয়াহে আমি কি অৰ্থনৈতিক উন্নয়ন বুলি ক'ব পাৰোঁ। গতিকে অৰ্থনৈতিক উন্নয়ন হ'বলৈ হলে এই দুটা বৃদ্ধি হ'ব লাগিব ঠিকেই, কিন্তু তাৰ উপৰি কি জনসাধাৰণৰ যিটো স্বাস্থ্য, হেল্থ যিটো, শিক্ষা যিটো, সকলো সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ শিক্ষা, জীৱন ধাৰণৰ মানদণ্ড, আৰ্থসামাজিক ৰাজনৈতিক পৰিৱেশ আদি কি হ'ব লাগিব উন্নত হলে আমি কি অৰ্থনৈতিকভাৱে উন্নয়ন বুলি ক'ব পাৰিম। গতিকে অকল জনমূৰি আয় বা দেশ এখন বিকাশ হলে কি অৰ্থনৈতিক উন্নয়ন বুলি ক'ব নোৱাৰোঁ। ইয়াৰ উপৰিও সাপোজ ধৰি লৈছো সমাজত কিছুমান নিচাজাতীয় বস্তু বা বিলাসী সামগ্ৰী, নিচাজাতীয় বস্তুৰ ভিতৰত মদ, বাং, গুটকা আৰু বিলাসী সামগ্ৰী যেনেকুৱা গাড়ী, মোবাইল, ৰিফ্ৰিজেৰেটৰ, এই যিমানবোৰ বিলাসী সামগ্ৰী আছে, বিলাসী সামগ্ৰী মানে যিবোৰ আৰামদায়ক সামগ্ৰী, এই বিলাসী সামগ্ৰী বা মদ, বাং, এই নিচাজাতীয় বস্তু যদি উৎপাদন কৰি দেশখনৰ ভিতৰত এই সামগ্ৰীবোৰ উৎপাদন কৰি কি কৰা হয় যে দেশৰ পাৰ কেপিটা ইনকাম যিটো জিডিপি আছে, দেশৰ পাৰ কেপিটা ইনকাম যিটো জনমূৰি আয় আছে, এই জনমূৰি আয়টো বৃদ্ধি হল, এইবোৰ সামগ্ৰী উৎপাদন কৰা হল, ঘৰুৱা উৎপাদন এইবোৰ হল, হোৱাৰ ফলত কি জনমূৰি আয়টো বৃদ্ধি হল। কিন্তু এতিয়া গাড়ী বা মোবাইল সকলো মানুহৰ কিনাৰ সামৰ্থ্য আছে নেকি? বা এই মদ বাই কি কৰে সমাজৰ প্ৰতি বা শিক্ষাৰ প্ৰতি বা স্বাস্থ্যৰ প্ৰতি, জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ প্ৰতি কি হয় ক্ষতিকাৰক হয়। গতিকে এইবোৰ উৎপাদন কৰি যদি আমাৰ সমাজত বা অৰ্থনীতিৰ মাৰ্কেটত যদি বিক্ৰী কৰা হয় তেনেহলে সমাজৰ কাৰণে এইটো কি হয় ক্ষতিকাৰক হয়। এইবোৰ আমি জানো এইবোৰ উৎপাদন কৰিলে আমাৰ পাৰ কেপিটা ইনকামটো বৃদ্ধি হ'ব, কিন্তু বৃদ্ধি হলে কি জনসাধাৰণৰ কল্যাণটো সাধন নহল, জনসাধাৰণৰ যিটো উপকৃত হ'ব লাগিছিল সেইটো নহল, বা এই সামগ্ৰীবোৰ গাড়ী, VIP গাড়ী, মাৰ্চিডিজ, অডি এইবোৰ কিন্তু সকলো মানুহে ক্ৰয় কৰিব নোৱাৰে। গতিকে এইবোৰ সামগ্ৰী উৎপাদন কৰি পাৰ কেপিটা ইনকাম বৃদ্ধি কৰিলে কি আমি উন্নয়ন বুলি ক'ব নোৱাৰোঁ। গতিকে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ পাৰ্থক্যখিনি হল। এতিয়া আমি ভালদৰে বুজিব পাৰিছো যে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ মাজত পাৰ্থক্য কি। এতিয়া আমি আলোচনা কৰিম মানৱ উন্নয়নৰ বিষয়ে। গতিকে এইখিনি ধাৰণা মই যিখিনি ক'লো এইখিনি ধাৰণা অলপ কিতাপত এইখিনি কথাই লিখিছে, এইখিনি অলপ কিতাপটো পঢ়ি চালে সকলোখিনি বুজি পাবা। এতিয়া আমি আলোচনা কৰিম মানৱ উন্নয়নৰ বিষয়ে। মানুহ কেনেকৈ উন্নয়ন হ'ব পাৰে, সেই বিষয়ে আমি আলোচনা কৰিম। আৰু মানৱ উন্নয়নটো অৰ্থনৈতিক উন্নয়নৰ এটা অবিচ্ছেদ্য অংগ বুলি আমি ক'ব পাৰোঁ। যে মানৱ উন্নয়ন যদি নহয় তেনেহ'লে অৰ্থনৈতিক উন্নয়ন কেতিয়াও নহয়, কাৰণ মানুহেই মেইন অৰ্থনীতিৰ মূল বিষয়। মানুহৰ
মানসিক অৰ্থনৈতিক আলোচনা কৰে। গতিকে মানুহ যদি উন্নয়ন নহয়, মানুহ যদি উন্নত নহয়, কিছুমান মানুহ ধনী আছে, কিছুমান মানুহ দুখীয়া আছে, দুখীয়া শ্ৰেণীৰ মানুহ যদি বেছি হৈ যায় সমাজত, বা যদিও 5-10জন মানুহ আছে তাৰে ভিতৰত যদি 6জন ধনী থাকে 4জন দুখীয়া হলে আমি কি উন্নয়ন কৰিব নোৱাৰো। গতিকে সমাজৰ সকলো শ্ৰেণীৰ মানুহ কি হ'ব লাগিব, উন্নয়ন হ'ব লাগিব অৰ্থনৈতিক উন্নয়ন হ'বলৈ হলে। এতিয়া মানৱ উন্নয়ন ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিবেদন 1990 চনত প্ৰথমখন যিটো মানৱ উন্নয়ন প্ৰতিবেদন যিটো প্ৰকাশ কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ পৰা 1990 চনত যিটো প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল, সেই প্ৰতিবেদনৰ কাৰ্যসূচী সেইটোক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বুলি কোৱা হয়, যাক ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, ইউনাইটেড নেশ্যন UNDP, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম কিতাপত ধুনীয়াকৈ দিছে। ফুল মিনিং কেতিয়াবা পৰীক্ষাত আহিবও পাৰে। আৰু এই প্ৰতিবেদন প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদনখন কিমান চনত হৈছিল, সেইটো হ'ব 1990 চনত। কোনে কৰিছিল, ৰাষ্ট্ৰসংঘই কৰিছিল। আৰু UNDP ৰ সম্পূৰ্ণ অৰ্থ কি, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম। গতিকে এই প্ৰতিবেদন মতে এই প্ৰতিবেদনত কি কোৱা হৈছিল যে মানুহ এজন যদি উন্নত হ'ব বিচাৰে, মানৱ উন্নয়ন কেতিয়া হ'ব, যেতিয়া 1 নম্বৰত ইয়াৰ কেইটামান ইণ্ডিকেটৰ আছে। ইণ্ডিকেটৰ মানে সূচক, 3টা সূচক আছে মানৱ উন্নয়নৰ, 3টা সূচক। তাৰে ভিতৰত প্ৰথমটো হ'ল প্ৰত্যাশিত আয়ু, 2 নম্বৰটো হ'ল শিক্ষা, মানৱ উন্নয়ন হ'বলৈ হ'লে শিক্ষা হ'ব লাগিব। আৰু 3 নম্বৰটো হ'ব জীৱন ধাৰণৰ মানদণ্ড বা জীৱন যাত্ৰাৰ মান, গতিকে এই 3টা ইণ্ডিকেটৰ, এই 3টা সূচক পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে মানৱ উন্নয়নৰ 3টা সূচক, 3টা কি কি আছিল, মানৱ উন্নয়নৰ সূচক কেইটা কি বা মানৱ উন্নয়নৰ সূচক কি, এই 3টা সূচক প্ৰত্যাশিত আয়ু, শিক্ষা আৰু জীৱন ধাৰণৰ মান বা জীৱন যাত্ৰাৰ মান, এই 3টা হ'ল মানৱ উন্নয়ন হ'বলৈ হ'লে এই 3টা ইণ্ডিকেটৰ সদায় হ'ব লাগিব। গতিকে ইয়াৰে প্ৰথম যিটো আছে প্ৰত্যাশিত আয়ু। প্ৰত্যাশিত আয়ুস মানে কি, প্ৰত্যাশিত আয়ুস মানে হ'ল জন্মৰ সময়ত, সাপোজ এজন শিশু জন্ম হ'ল, এই জন্ম হোৱা শিশুজন কিমান দিনলৈ জীয়াই থাকিব পৃথিৱীত, কিমান দিনলৈ জীয়াই থাকিব। আমাৰ ভাৰতবৰ্ষত প্ৰত্যাশিত আয়ুস হ'ল 70 বছৰ। আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যাশিত আয়ুস হ'ল 70 বছৰ, যে এই ব্যক্তিজন কি 70 বছৰলৈ জীয়াই থাকিব। গতিকে এই যিটো ধাৰণা কৰা হ'ল, এইটোৱে কি হ'ব, প্ৰত্যাশিত আয়ুস। আৰু আটাইতকৈ বেছি প্ৰত্যাশিত আয়ুস বেছি সেইটো হ'ব হংকং, তাৰপিছত হ'ব জাপান, আৰু আমাৰ ইণ্ডিয়াটো হ'ব 70, হংকঙৰ হ'ব 85। হংকঙৰ মানুহ বেছি দিন জীয়াই থাকে। গতিকে প্ৰত্যাশিত আয়ুস হ'বলৈ হ'লে কি, প্ৰত্যাশিত আয়ুস কি, যে মানুহ এটা আজি জন্ম হ'ল, এটা শিশু জন্ম হ'ল, এতিয়া জন্ম হোৱাৰ পিছত কিমান দিনলৈ জীয়াই থাকিব, যিটো ধাৰণা কৰা হয় সেইটো হ'ব কি প্ৰত্যাশিত আয়ুস। তাৰপিছত শিক্ষাটো কি, আমি জানো প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য যিবোৰ শাখা আছে, এই শাখাবোৰৰ অনুপাতে হ'ব কি শিক্ষাৰ যিটো স্তৰ সেইটো নিৰ্ভৰ কৰিব। এতিয়া মাধ্যমিক শিক্ষা বা প্ৰাথমিক শিক্ষা কিমানজন ব্যক্তিয়ে পালে, গোটেই দেশখনৰ প্ৰাথমিক শিক্ষা কিমানজন ল'লে বা মাধ্যমিক শিক্ষা কিমানজন ল'লে বা অন্যান্য শাখাত কিমানজনে শিক্ষা ল'লে, এইটোৰ যেতিয়া অনুপাত বাহিৰ কৰা হ'ব, চাপোজ ধৰিছো অনুপাতটো 2:3:2, এনেকুৱা অনুপাতটো বাহিৰ হ'ল, এই অনুপাতটো কি হ'ব, আমাৰ শিক্ষা হ'ব। এই অনুপাতটো কিমান বৃদ্ধি হ'ল, যে মুঠ জনসংখ্যাৰ কিমান অনুপাতে কি শিক্ষিত হ'ল, কিমান মানুহ শিক্ষিত হ'ল, সেইটো হ'ব কি শিক্ষা। তাৰপিছত জীৱন ধাৰণৰ মানদণ্ড মানে কি, মানুহক খোৱাৰ পৰা মানুহে থকালৈকে, এতিয়া মানুহবোৰে কি খাই আছে, সমাজৰ মানুহবোৰে কি খাই আছে, কিছুমানে পুৰা ৰুটি খাই আছে, কিছুমানে VIP খানা খাই আছে। গতিকে এই যিটো খোৱা, যিটো জীৱন ধাৰণৰ মানদণ্ড, যিটো খোৱা, বা কিছুমানে কেঁচা ঘৰত বাস কৰি আছে, কিছুমানে অট্টালিকাত বাস কৰি আছে, আনহাতে কিছুমানে স্বাস্থ্যত বেয়া, চিকিৎসা ল'ব পৰা নাই, উন্নত চিকিৎসা পোৱা নাই, আনহাতে কিছুমানে চিকিৎসা লৈ আছে। গতিকে এই জীৱন ধাৰণৰ মানদণ্ড যিটো আছে, এইটো কি হ'ব লাগিব, সকলো মানুহৰে কি হ'ব লাগিব, সমান হ'ব লাগিব। এই জীৱন ধাৰণৰ মানদণ্ড যিটো আছে, এইটো যদি বৃদ্ধি হয় তেতিয়াহ'লে আমি মানৱ উন্নয়ন কৰিব পাৰোঁ। গতিকে মানৱ উন্নয়ন হ'বলৈ হ'লে কি, প্ৰত্যাশিত আয়ুস, মানুহটো বেছি বছৰলৈকে জীয়াই থাকিব লাগিব, শিক্ষা বেছি হ'ব লাগিব, শিক্ষিত হ'ব লাগিব মানুহটো, আৰু কি জীৱন ধাৰণৰ মানদণ্ডটো কি হ'ব লাগিব, উন্নত হ'ব লাগিব। এই 3টা যদি উন্নত হয় তেনেহ'লে আমি সেই মানৱজনক কি উন্নত বুলি আমি ক'ব পাৰোঁ। সাপোজ ধৰি লৈছোঁ এজন মানুহৰ প্ৰত্যাশিত আয়ুস, 70 বছৰলৈকে জীয়াই আছে, বা 80 বছৰলৈ জীয়াই আছে, শিক্ষিত বহুত,
এও সাপোজ পিএইচডি কৰা তাৰপিছত এওৰ জীৱন ধাৰণৰ মানদণ্ড এও অট্টালিকাত থাকে, ডাঙৰ অট্টালিকাত থাকে, মান্থলি ইনকাম 10 লাখ টকা বা মান্থলি ইনকাম 1 লাখ টকা, 1 লাখ টকা হলে হ'ব 2 লাখ টকা 3 লাখ টকা বা এওৰ যিখিনি প্ৰয়োজনীয় সকলোখিনি পাই আছে, তেতিয়াহে আমি এওক কি বুলি ক'ম, মানৱ উন্নত বুলি ক'ম, এওক আমি উন্নত বুলি ক'ম। কিন্তু কিছুমান মানুহ সাপোজ 6 লৈকে পঢ়িছে, পঢ়াৰ পিছত এওৰ কি এওৰ জীয়াই আছে 65 বছৰলৈকেও জীয়াই নাথাকে বা এওৰ শৰীৰটো বেয়া বা এও মানে খাবলৈ নাপায়, কেঁচা ঘৰত বাস কৰি আছে, এওক আমি কেতিয়াও উন্নয়ন বুলি ক'ব নোৱাৰো। গতিকে আমাৰ অৰ্থনৈতিক উন্নয়ন হ'বলৈ হ'লে কি মানৱ উন্নয়ন হ'বই লাগিব। ইয়াৰ পিছত অৰ্থনৈতিক বিভাগে কেৱল মাত্ৰ এটা পছন্দৰ কথা উল্লেখ কৰিছে আৰু সেইটো হৈছে আয়। কিন্তু মানৱ উন্নয়ন হ'লে ইয়াতে এটা কথাই কৈছে যে সেইটো আয় হ'ব লাগিব, কিন্তু মানৱ উন্নয়নৰ ধাৰণাটো সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এতিয়া মানৱ উন্নয়নৰ 2010 চন মতে কি আমাৰ 3টা ইণ্ডিকেটৰ আছিল আৰু 3টা বৃদ্ধি কৰা হৈছে, সেইটো বৈষম্য সাপেক্ষে মানৱ উন্নয়ন, প্ৰতিবেদন মতে কি 3টা কি মানৱ উন্নয়নৰ নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। তাৰে এটা হ'ব বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক, সূচকাংক। 2 নম্বৰটো হ'ব লিংগ বৈষম্য সূচকাংক, আৰু 3 নম্বৰটো হ'ব বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক। বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক। এই 3 ধৰণৰ সূচকাংক আমি পালো কি যে 2010 চনৰ মতে আৰু 3টা কি সূচকাংক এড কৰা হৈছে। সেই সূচকাংক 3টা হ'ল, প্ৰথমটো বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক। গতিকে ইয়াৰে প্ৰথম যিটো আছে, প্ৰথমটো বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক মানে কি যে মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ মানুহৰ ওপৰত কেনেদৰে পৰিছে সেইটো নিৰ্ণয় কৰে। যে বিভিন্ন ধৰণৰ সমাজৰ দুখীয়া শ্ৰেণী, মধ্যবৰ্তী শ্ৰেণীৰ আৰু কি উন্নত শ্ৰেণীৰ, এই 3 ধৰণৰ শ্ৰেণীৰ মানুহৰ ওপৰত প্ৰভাৱটো কেনেকৈ পৰিছে সেইটো নিৰ্ভৰ কৰিব কি, সেইটো কোনে নিৰ্ধাৰণ কৰিব, বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক। তাৰ মানে কি বৈষম্য মানে কি দেশ এখনৰ 3টা শ্ৰেণীৰ, সাধাৰণ শ্ৰেণী, মধ্যবৰ্তী শ্ৰেণী আৰু এটা উন্নত শ্ৰেণী, এই 3 ধৰণৰ শ্ৰেণী ধৰিলো আমি। এই 3 ধৰণৰ শ্ৰেণীৰ ভিতৰত সকলোৰে মাজত যিটো বৈষম্য, এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহক যদি কোনোবাই বৈষম্য দেখুৱায় বাকী 2টা শ্ৰেণীৰ মানুহে, তেনেহ'লে সেইটো কি হ'ব, সেইটো নিৰ্ভৰ কৰিব কি বৈষম্য সাপেক্ষে মানৱ সূচকাংক। আৰু এইটো কেতিয়াও হ'ব নোৱাৰিব যে কোনো এজন মানুহে আন কোনো এজন মানুহক বৈষম্য প্ৰকাশ কৰিব পাৰিব। তাৰপিছত লিংগ বৈষম্য সূচকাংক, যে পুৰুষ আৰু মহিলা, এতিয়া পুৰুষক সকলো সমান অধিকাৰ যিমানখিনি দিয়া হয়, মহিলাক কি হ'ব লাগিব, সমান অধিকাৰ। পুৰুষ ইকুৱেল টু কি কৰিব লাগিব, মহিলা কৰিব লাগিব। যে পুৰুষক যিমানখিনি অধিকাৰ দিয়া হয় সমাজত, মহিলাক কি একে সমান অধিকাৰ দিব লাগিব। তাৰপিছত কি বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক, যে সমাজত কি বহুমাত্ৰিক যিটো দৰিদ্ৰ, যদি বহুমাত্ৰিক দৰিদ্ৰ যদি বহুত দৰিদ্ৰ মানুহ সমাজত যদি হৈ যায়, তেনেহ'লে কি হ'ব, সেইটো মানৱ উন্নয়ন নহ'ব। গতিকে বহুমাত্ৰিক দৰিদ্ৰটো কি হ'ব লাগিব, কমাব লাগিব। আৰু সূচকাংকটো এইটো কোনে নিৰ্ধাৰণ কৰিব, বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক হয়। গতিকে এইখিনি আছিল আমাৰ কি মানৱ উন্নয়ন। যদি মানৱ উন্নয়নৰ বিষয়ে আহে, সেইখিনি মই তলত ধুনীয়াকৈ লিখি দিম। গতিকে আজি আমাৰ আলোচনাৰ বিষয়বস্তু এইখিনি আছিল। আজি আমি আলোচনা কৰিলো কি অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক উন্নয়নৰ কি মানৱ উন্নয়ন। নেক্সট ক্লাছত আমাৰ বাকী যিখিনি আছে সেইখিনি আমি শিকাম। গতিকে আজিৰ ক্লাছটো যদি ভাল লাগিছে তেনেহ'লে সহপাঠীসকললৈ চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ সকলোকে।